চ' আজি মই বুটিক নাযাওঁ আজি মানে যাব মন নাই যোৱা মোৰ আৰু ঘৰলৈ লৈ আহিছিলোঁ কামটো যিহেতু এইযোৰ দেখিছেনে এইযোৰ ইমান ধুনীয়া মেখেলা চাদৰ এযোৰ এইযোৰৰ পৰা একচুৱেলি মই এটা ড্ৰেছ নহয় লেহেংগা লেহেংগা লগত ব্লেজাৰ থাকে যে তেনেকুৱা বনাব লাগে আৰু তাৰে জোখটো এইটো মানে ৱেইষ্ট 38 আৰু লেন্থটো হ'ল 42 ইঞ্চৰ চ' এতিয়া মই তাকে চিন্তা কৰিছোঁ কেইটা কালিৰ বনাওঁ মই চ' 12 এক চাইডে 12 24টা কালিৰ বনাম ত' 24টা কালিৰ কাৰণে কিমান কাটিব লাগিব কি কথা চ' কেলকুলেট কৰি লওঁ কৰি পেলাই এতিয়া এইখন কাটোঁ 24টা কালিটো নোলালে 8টাকৈ 16টা কালি ওলালে 16টা কালিৰে মই বনালোঁ লেহেংগাখন যোনখন তলৰ স্কাৰ্ট হয় তাৰপিছত আজি ব্ৰেকফাষ্টত খাব মন গ'ল মটৰ ঘুগুনি কিন্তু মটৰকেইটা ভালকৈ নিসিজিলে কেইবাটাও মানে হুইচেল মৰাইছিলোঁ চ' নেক্সট টাইম বনালে আকৌ বেছি হুইচেল মৰাব লাগিব তাৰপিছত লুচি বনালোঁ আজি বহুত মানে দিনৰ মূৰত সপ্তাহটোত কোনোবা এদিন মানে অলপমান ভালকৈ খাব মন যায় ব্ৰেকফাষ্ট তাৰপিছতে লৈছোঁ লগত আমলখিৰ আচাৰ যিটো মই বনাইছিলোঁ যে সেইটো বহুত টেষ্টি বনিলে অলপমানেই আছেগৈ শেষেই হ'ল ময়ে খাই শেষ কৰিছোঁ বইল আণ্ডা আৰু লগতে মোৰ লাল চাহ টাইম হৈছে 8টাই বাজিব হৈছে এতিয়া আৰু বাহিৰত ধুনীয়াকৈ ৰ'দ ওলাই আহিছে মই অৱশ্যে দৰ্জাখন এতিয়া খুলি দিয়া নাই কাৰণ এতিয়াও অলপমান ঠাণ্ডা লাগে দৰ্জাখন খুলি থ'লে এওঁ অফিচ গ'ল খাই পেলাই তাৰপিছত পক্ষীপাৰীয়া স্কুল নাই যিহেতু ষ্টাডি লিভ আছে চ' এতিয়া বৰ্তমান মই ব্ৰেকফাষ্টটো সোনকালে খাইছোঁ আজি খোজ কাঢ়িব নাযাওঁ কাৰণ আজি মোৰ এটা অলপমান ইমাৰ্জেঞ্চি কাম এটা আছে চ' এতিয়া ইয়াক কৰিলে মই ওপৰলৈ যাম সেইখিনি কৰিবৰ কাৰণে বাকী চাই থাকিব ব্লগটো চ' মই আহিলোঁ বেডৰুমটো চাফা কৰিলোঁ চাফা মানে কি আৰু কম্বল চম্বলবোৰ জাপিলোঁ আৰু জাপি শাৰী উলিয়াইছোঁ একচুৱেলি আজি এখন বিয়া আছে বিয়া মানে আমাৰ ক্লাবতে কাম কৰে তাই ছোৱালীৰ বিয়া মই মেখেলা চাদৰ নিপিন্ধি শাৰী পিন্ধিম চ' শাৰী বিচাৰি আছিলোঁ এটা কম্বিনেশ্যন এইটো পাইছিলোঁ এই ব্লাউজটোৰ লগত এই গল্ডেন কালাৰ নেটৰ শাৰীখন কিন্তু ঠাণ্ডা যিমান আছে ন এইখন পিন্ধিবলৈ মোৰ সাহস নাই তাৰপিছত এটা কম্বিনেশ্যন এইটো পালোঁ পিন্ধিও চালোঁ মই ৱেলভেটৰ ফুল শ্লিভ ব্লাউজ এটা আছে মোৰ ওচৰত লগত এইখন বহুত বছৰ পুৰণা শাৰী তাৰমানে মোৰ বিয়া যিমান বছৰ হৈছে শাৰীখনো সিমানেই বছৰ পুৰণা কিন্তু ইমান ধুনীয়া শাৰীখন বহুত ধুনীয়া কাম আছে মানে এমব্ৰইডাৰী আছে চিকুইনৰ কাম আছে লগত মানে ভাল জৰ্জেটৰ শাৰী হয় চ' মই বোলো এইটো কম্বিনেশ্যনেই পিন্ধোঁ ৰাতি মানে বিয়া খাব যাম যেতিয়া অলপমান মানে ব্লেক পিন্ধিলে ভালো লাগে চ' ফাইনেলি এইটো ডিচাইড কৰিলোঁ এইখন শাৰীখন মই এতিয়া অলপমান ৰ'দত দিওঁ কাৰণ আলমাৰীত সোমাই আছিলে তাৰপিছত মই গৈ ওপৰত কাম কৰিম চ' ৰাতিপুৱাৰ পৰাই কামত লাগি আছোঁ মই এইটো জেকেটটো পূৰা হ'লগৈ এতিয়া জাষ্ট তাৰ ভিতৰত ব্লাউজটো আছে স্কাৰ্টটো কালি হ'ল আৰু কিবা কিবি কাম থাকিব তাৰপিছতহে মই মানে মোৰ কথা ক্লাছৰ কাৰণে ৰেডি হ'বগৈ পাৰিম চ' আজি মোৰ কথা ক্লাছ কেঞ্চেল হৈ গ'লতো মই বহুত হেপ্পিয়ে কিন্তু কেঞ্চেল হ'ল একচুৱেলি মোৰ কথক টিচাৰ তাইৰ গাটো বেয়া সেইটো কাৰণে বাৰু বেয়াও লাগিছে চ' মই সেইকাৰণে ভাবিলোঁ আজি বিয়াও আছিলে মই ভাবিছোঁ কথা ক্লাছ কৰি ইভিনিং বিয়া খাব যাম তাৰপিছত চিন্তা কৰিলোঁ এতিয়া মই কি কৰোঁ ভাবিলোঁ ৰেষ্ট লওঁ নেকি তাৰপিছত মই ভাবিলোঁ যে নহয় ঠাণ্ডা দিনৰ বিয়া যেতিয়া এতিয়াই খাই আহোঁ কাৰণ 2টা বজাৰ পৰা ৰিচেপশ্যন আছে পক্ষী কৈছোঁ ফটাফট ৰেডি হোৱা ময়ো এতিয়া মেকআপ চেকআপ কৰি পেলাই ৰেডি হওঁ বিয়াখন সোনকালে খাই আহি তেতিয়া ইভিনিং ৰেষ্ট ল'ব পাৰিম আৰু ৰেষ্টনো কি ইহঁতৰ এক্সামো আছে সেইবিলাক পঢ়াবও আছে চ' সেইটো কাৰণে এতিয়া মই ফটাফট মেকআপ কৰি ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লুকটো দেখাই আছোঁ তাৰপিছত ৰেডি হ'লোঁ মই এনেকুৱা লাগিছে মোৰ লুকটো মই বোলো আপোনালোকক দেখাই লওঁ অলপমান তাৰপিছত বিয়া খাবলৈ গ'লোঁ বিয়াখন আছিলে আচলতে বৰ্মন গাঁৱত আমাৰ টাউনশ্বিপৰ কাষতে আছে গাঁওখন তাতে মানে তাৰপিছত পক্ষী মই গৈ বিয়া ঘৰত পালোঁগৈ আৰু আমি যিহেতু অলপ জল্দি গৈছিলোঁ চ' খুব বেছি তাত মানুহ নাছিলেই
এইটো হয় নেক্সট ছানডে ৰাতিপুৱা অলপমান জল্দি সাৰ পালোঁ লগ ধৰিলে বজাৰ যাওঁ ব'লা বুলি তাৰপিছত বজাৰ গ'লোঁ তাৰপিছত বজাৰত মানে বজাৰ চজাৰ কৰি উঠি দলংখনতে অলপ সময় ৰ'লোঁ বিৰাট ধুনীয়া লাগে মানে কাল্যাণী নদী পাৰত মানে এইখন নতুন যোনখন ব্ৰিজ হয় তাতে তাৰপিছত আহি একচুৱেলি হাঁহৰ মাংস আনিছিলোঁ আৰু বহুত কি বস্তু আনিছিলোঁ মানে সেইবিলাক সামৰি মেলি চব চাফা তাফা কৰি মেলি মই আজি হাঁহ মাংস বনাওঁ কোমোৰা দি লাষ্ট ছানডেও অনা কথা আছিলে লাষ্ট ছানডে গৈ নাপালেগৈ শেষ হৈ গ'ল তাৰপিছত এইবাৰ মই বোলো বনাওঁ তাৰপিছত হাঁহ মাংস বনাব লাগিছোঁ এফালে দালি আৰু এফালে চিকেন কাৰণ পক্ষী হাঁহ মাংস নাখায় তাৰপিছত সেয়া কৰি পেলাই আমি লাঞ্চ চাঞ্চ খালোঁ ভালকৈ তাৰপিছত অলপ সময় ৰেষ্টো ল'লোঁ তাৰপিছত এইটো হৈছে এক ইভিনিং ধনিয়া পাউডাৰ মোৰ ওচৰত শেষ হৈ গৈছিলে আৰু ধনিয়া গুটি আছিলে মই ভাবিলোঁ ধনিয়া গুটিখিনিকে অলপমান মানে গৰম কৰি অলপ ৰ'ষ্ট কৰি পেলাই ধনিয়া পাউডাৰ বনাই থওঁ এইটো বেছি ভাল লাগে বেছি ফ্লেভাৰ আহে মানে এইটোত সেইটো কৰি পেলাই মই একচুৱেলি বজাৰৰ পৰা জলফাই আনিছিলোঁ আৰু অলপমান ভোট জলকীয়া আনিছিলোঁ ভোট জলকীয়াখিনি কাটি মিহি মিহিকৈ কাটি মই ৰ'দত দি দিলোঁ সেইখিনি জাষ্ট মই আচাৰ কৰি থ'লোঁ আৰু এইফালে জলফাইটো আচাৰ মই টেঙা আচাৰটো বনাই থৈছিলোঁ মিঠা আচাৰ বনাওঁ বুলি অলপমান মছলা পিচি ল'লোঁ মেথি আজৱাইন তাৰপিছতে কালজিৰা সৰিয়হ আৰু ধনিয়া গুটি দি পেলাই সেইখিনি পিচি ল'লোঁ মই ৰ'ষ্ট কৰি তাৰপিছত অলপমান গুড় কাটি লৈছোঁ মিঠা আচাৰ যিহেতু বনাম তাৰপিছত বহুত দিনৰ পৰাই ভাবি আছিলোঁ জলফাই মিঠা আচাৰ বনাবলৈ খাই বিৰাটেই বেছি ভাল পাওঁ মই জলফাই বগৰী বা তেতেলীৰ মানে যিকোনো মিঠা আচাৰ কিন্তু মোৰ কাৰণে খুব বেছি ভালো নহয় তথাপিও মই বনাই থৈ দিওঁ কেতিয়াবা অলপমান ৰুটি চুটি লগত খাব মানে ভাল লাগে যে তাৰপিছত গুড়খিনি এনেকৈ মিহি মিহিকৈ মই কাটি লৈছোঁ আৰু জলফাইখিনি মই অলৰেডি আনি বইল কৰি সেইখিনি ধুনীয়াকৈ মানে অলপমান জলফাইখিনিত নিমখ আৰু অলপমান হালধি সানি পেলাই অলপমান দেৰি মানে ৰ'দত মানে শুকুৱাইও থৈছিলোঁ তাৰপিছত আবেলিলৈকে জলফাইখিনিৰ পৰাও ধুনীয়াকৈ মইশ্চাৰ গুচি গ'ল মিঠাতেল লৈছোঁ মিঠাতেলত অলপমান শুকান জলকীয়া দুটামান দি তাতে অলপমান কালজিৰা দি পেলাই মানে শুকুৱাই থোৱা জলফাইখিনি এনেকৈ দি লৈছোঁ আৰু যিহেতু মই হাতেৰে মানে ফালি থৈছিলোঁ অলপমান মানে হেতাখনিও অলপ ভাঙি দিছোঁ তাৰপিছত সেইখিনি অলপ সময় ভাজ খোৱাৰ পিছত তাতে মই গুড়খিনি দি দিছোঁ যাতে গুড়খিনি গলি যায় মই এনেকৈয়ে বনাওঁ মিঠা আচাৰ আপোনালোকে কেনেকৈ বনাই নাজানো মই নাজানো এইটো সঠিক মানে প্ৰচেছ হয়নে নহয় বনোৱাৰ কিন্তু যেতিয়া মই বনাওঁ এনেকৈয়ে বনাওঁ আৰু গুড়খিনি অলপমান মেল্ট হৈ যোৱাৰ পিছত তাতে মই পিচি থোৱা মছলাখিনি ঢালি দিলোঁ আৰু এইকেইদিন সিহঁতৰ এক্সাম চলি আছে সিহঁতেও মানে এক্সাম নহয় টেষ্ট হয় মানে 7:30 যায় আৰু 9:30 আহিয়ে পাই যায় আৰু সিহঁতে ঘৰত থাকিলে নহয় কামবিলাক মোৰ মানে একদম মানে খেলেং মেলেং হৈ যায় মই এতিয়া যিহেতু ভইচ অভাৰ কৰি আছোঁ মোৰ কেইবাবাৰো মানে ডিষ্টাৰ্বেঞ্চ হৈছে এবাৰ ফোন বাজিছে এবাৰ কোনোবা আহিছে তাকে বাচ্ছা যেতিয়া স্কুল একেবাৰে খোলা থাকে নহয় বহুত দেৰিলৈকে তেতিয়াহে অলপমান মাকবোৰে শান্তি পায় নেকি মানে ময়ে এনেকৈ ভাবোঁনে আপোনালোকেও ভাবে ক'বচোন ইয়াতে মই মছলাখিনি ঢালাৰ পিছত অলপমান নিমখ দি দিলোঁ যদি মিঠা কম লাগে আপোনালোকে চেনিও দিব পাৰে মই অৱশ্যে চেনি দিয়া নাই অকল গুড়েৰে বনাইছোঁ তাৰপিছত আচাৰখিনি বনাই হৈ গ'ল আৰু এইটো হৈছে নেক্সট ডে মানডে সিহঁতৰ আজিৰ পৰাই টেষ্ট আৰু সিহঁতক মই থৈ আহি মই আকৌ আনিব যাব হ'বই তাৰ আগতে বোলো ইমান ধুনীয়া ৰ'দ ওলাইছে অলপ কাৰ্পেট চাৰ্পেটবোৰ ৰ'দত দি অলপমান ৰুমকেইটা চাফা কৰি ল'ম বুলি ভাবিলোঁ তাৰমানে সপ্তাহটোত এদিন হ'লেও মই মানে ৰুমকেইটা মই নিজেই সাৰোঁ অলপ চাফা কৰোঁ বাকী এনেতো ৰুমিয়েই কৰে কিন্তু এটা দিন মানে অলপমান ক্লিন কৰি দিলে মোৰো মনটো মানে শান্তি লাগি থাকে যে ক্লিন হৈ আছে আজি মই লৈছিলোঁ পৰীৰ ৰুমটো চাফা কৰিবৰ কাৰণে পৰীৰ ৰুমটো তাৰে কাৰ্পেটখন যেতিয়া উলিয়ালোঁ মই বোলো ড্ৰয়িং ৰুমৰ কাৰ্পেটখনো উলিয়াই দিওঁ ড্ৰয়িং ৰুমটোৱে আৰু পৰীৰ ৰুমটোৱে একেলগে মই বোলো অলপমান সাৰি দিওঁ মই যেতিয়া সাৰোঁ অলপমান বিচনাৰ তলে চলে ভালকৈ সাৰোঁ খিৰিকী চিৰিকীবোৰো সাৰি দিওঁ যোনটো কি ডেইলি মানে সাৰা মোচাত নহয় যিবিলাক কাম বা মকৰা জাল দেখিলে সেইবিলাকো আঁতৰাই দিওঁ সেইবোৰ কৰিবলৈ লাগিলোঁ আৰু সেইবোৰ কৰোঁতে মানে 9টা বাজিয়ে গ'লগৈ কেনেকৈ সময়বিলাক যায় মানে ধৰিবই নোৱাৰি 9টা বজাৰ পিছত মানে 9:30 সিহঁতক আনিবই যাব হয় সেইকাৰণে মই ফটাফট গাটো ধুই সিহঁতক আনিব গ'লোঁ আৰু ইফালে সেইখিনি পৰীৰ ৰুমটো মানে তাই বহুত টয়জ আছে ষ্টাফ টয়জ এইবোৰতো বহুত ধূলি চুলি লাগি থাকে আৰু মোৰ মানে ধূলি লাগিলে এলাৰ্জি হয় মই মানে তাইৰ ৰুমত যদি মই তাইক পঢ়াব যাওঁ মই হাঁচি মাৰি থাকোঁ সেইটো কাৰণে মই এইখিনি মানে মাজে মাজে মই চাফা কৰি থাকোঁ
আৰু চাফাই কৰিয়ে মোৰ মানে ভাল লাগে আৰু যোনদিনা মানে নিজৰ মৰ্জিমতে ভালকৈ চাফা কৰি দিলোঁ নহয় সেইদিনা মানে মনটো মোৰ ভাল লাগি থাকে তাৰপিছত নিজৰ বেডৰুমলৈ আহিলোঁ নিজৰ বেডৰুমটো ইমান বেছি চাফা কৰা নাই খালি কম্বলবিলাক আজিকালি ইমানেই মানে ঠাণ্ডা দিনটো মই এইটো কাৰণে বেয়া পাওঁ চুৱেটাৰ কম্বল জেকেট চব ওলাই থাকে কাম বেছি বাঢ়ে গৰম দিনত বিৰাট ভাল আৰু কাম কৰোঁতে কৰোঁতে দেখিছেনে গৰম লাগি গ'ল এনেই ঠাণ্ডা লাগি থাকে কিন্তু যেতিয়া অলপমান কাম কৰি দিয়া যায় তেতিয়া আকৌ গৰম লাগে তাৰপিছত মই বোলো কম্বলবোৰ জাপি পেলাই ভালকৈ বিচনাখন পাৰি লওঁ আৰু মই নিজৰ বিচনাখন নিজেই পাৰিয়ে ভাল পাওঁ নিজে কম্বলবোৰ জাপিয়ে ভাল পাওঁ মানে এটা জোখত জাপোঁ মই আৰু বেলেগে জাপি দিলে মই বেয়াই পাওঁ চ' এইটো কাম মই সদায় নিজেই কৰোঁ নিজৰ বিচনাখন তাৰপিছত সেয়া কৰি থাকোঁতে যেতিয়া টাইম চাইছোঁ মই বহুত দেৰিয়ে হৈ গ'ল চ' সিহঁতক মানে আনিবই যাব হ'ল সিহঁতক তাৰপিছত স্কুলৰ পৰা আনি মেলি মই তাৰপিছত বুটিকলৈ গুচি গ'লোঁ আৰু বুটিকত মানে এইকেইদিনটো মই সদায় দুপৰীয়াৰ পিছতে গৈ আছিলোঁ কিন্তু আজি ভাবিলোঁ আগবেলাতে গৈ আহোঁ কাৰণ আহি পেলাই পাৰীক পঢ়াব লাগিব পাৰীৰ মানে কিছুমান ছাবজেক্ট থাকে যিবিলাক মই মানে তাইক স্পেচিফিকেলি পঢ়াই দিব লাগে চ' সেইটো কাৰণে মই আগবেলাতে বুটিক গৈ যিখিনি কাম আছিলে কৰি মেলি লাঞ্চ টাইমলৈকে মই মানে ঘৰলৈ গুচি আহিলোঁ আহি পেলাই অলপমান ৰেষ্টো ল'লোঁ আৰু এইকেইদিন মানে পিৰিয়ডছ হৈ থকাৰ কাৰণে অলপমান গাটো বেয়া লাগি আছে এইকেইদিন সেইকাৰণে মই য়োগা আৰু খোজ চোজ কাঢ়াই নাই অলপমান গাটো ভাল লাগিলেহে মই মানে কৰিম আৰু এয়া মই যোনটো এংগলত মানে ভিডিঅ'টো ল'লোঁ দেখিছেনে আন্ধাৰ লাগিছে কাৰণ ইফালৰ পৰা খিৰিকীৰ পৰা পোহৰ সোমাই আছে চ' ইফালৰ পৰা আন্ধাৰ লাগিছে চ' আজি মই গৈছিলোঁ আগবেলা বুটিক দুপৰীয়া আহি গ'লোঁ আৰু তাৰপিছত যোৱা নাই তাৰপিছত পাৰীয়ে ক'লে মামা অলপ তুমি শুই লোৱা তাৰপিছত মই পঢ়িম মই ভালেখিনি টাইমে শুই গ'লোঁ এতিয়া তাই মোক জগাইছে মামা পঢ়িব লাগে বস্তু ৰ'বা মই চাহ একাপ খাই লওঁ এতিয়া ধুনীয়াকৈ আদা ইলাচি দালচেনি চব দি পেলাই ভালকৈ গাখীৰ চাহ একাপ বনাওঁ খাওঁ তাৰপিছত তাইক পঢ়াওঁ আৰু গাখীৰ চাহকাপ বনাওঁতে ইমান ধুনীয়া গোন্ধ ওলাই আছিলে নহয় আৰু যিহেতু মই বহুত দিন মই দিনত হোৱাই নাই চ' আজি বহুত দিনৰ মূৰত দিনত হ'লোঁ যে টোপনি লাগি আছিলে চাহকাপ খাই দিয়াৰ পিছতহে মানে গাত এনাৰ্জি আহিছে আৰু যেতিয়া মানে পৰীক্ষা চলি থাকে পক্ষীৰ লগত মই ইমান লাগিব নালাগে কিন্তু পাৰীৰ লগত মই মানে লাগিয়ে থাকিব লাগে তাই পঢ়াব লাগিব আকৌ তাইক ব্ৰেক দিব লাগিব আৰু সেইবিলাক কৰি থাকোঁতে মোৰ তাৰমানে অন্য কাম কৰিবলৈ সময়ে নালাগে চ' সেইকাৰণে মই বোলো নাই ভালকৈ চাহকাপ বনাই খাই লওঁ তাৰপিছত আৰু কিমান দেৰি মূৰত মানে তাইৰ ওচৰৰ পৰা আহিব পাৰিম ঠিক নাই মই জাষ্ট ফ্ৰী হৈ আহিছোঁ এতিয়া ওপৰলৈ মানে পাৰীক একচুৱেলি কি হয় অলপমান মই চাই দিব লাগে নহ'লে নহয় আৰু ইহঁতৰ যেতিয়া পৰীক্ষা হয় এনেকুৱা লাগে নিজৰে পৰীক্ষা হৈছে নেকি মানে একদম এক ছেকেণ্ডো ফ্ৰী টাইম পোৱাই নাযায় চ' এতিয়া মই আহিছোঁ অলপমান বোলো ভ্লগটো এডিট কৰি লওঁ তাই পঢ়া চহা চব হৈ গ'ল এছকেডি কৈছোঁ তুমি প্লিজ খানাত লাগা মই অলপমান ৰিলেক্স কৰোঁ মানে ভাগৰ লাগি গৈছেগৈ আৰু বাকী এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ